আমি গৈছিলোঁ আজি অৰুণাচলৰ চেঁচালৈকে, তাতে ডক্টৰ প্ৰাঞ্জল মেধিও গ'ল আৰু আমি সকলোৱে বহুত আড্ডা মাৰিলোঁ। 25জন মানুহ মানে নদীৰ মাজত আড্ডা মাৰিলোঁ। আপোনালোকে দেখিব, বিভিন্ন পেজত দেখিব বা বিভিন্ন ফেচবুক পোষ্টত দেখিব। ইমান কবিতা গালোঁ আমি, কবিতাৰ কাৰণে পাগল মানুহ চব। এই ডাক্তৰ হ'লেও কবিতাৰ কাৰণে পাগল। আৰু সঞ্জীৱ বসুমতাৰী আছে আৰু আমি ইমান মানুহ লগ লাগিলোঁ আৰু নদীত পানীত বহি বহি কবিতা গালোঁ। ইমান আমি কবিতাৰ কাৰণে পাগল মানুহকেইটা লগ লাগিছোঁ। জীৱনত আমাৰ একো উদ্দেশ্য নাই, অৰ্থ নাই না, হয়। আৰু ইমান ভাল লগা সময় কটাই আছোঁ। আৰু কাইলৈ আমি যাম চাকমা বস্তি যাম অৰুণাচলৰ। আজি অৰুণাচলৰ পৰা আহিলোঁ, কাইলৈ আকৌ যাম চাকমা বস্তিলৈ। এতিয়া ডাক্তৰৰ লগত বহি আছোঁ আৰু ডাক্তৰো এনেকৈ আহিবলগীয়া হ'ল। হঠাৎ সঞ্জীৱৰ দেউতাকৰ কিবা এটা সমস্যা হ'ল, সমস্যাটো ঘপকৈ সমাধান কৰিলে কাৰণে আমি আহিব পাৰিলোঁ। কাৰণ মই সঞ্জীৱৰ ঘৰতে আছিলোঁ আৰু সঞ্জীৱৰ ঘৰত থকাৰ কাৰণে আজি হয়তো আহিব নোৱাৰিলোঁ হয়, কিন্তু ডাক্তৰে আমাৰ চৰ্টকাট কৰি দিলোঁ, সোনকালে ধুনীয়াকৈ সমস্যাটো সমাধান কৰি দিলে, আহিব পাৰিলোঁ। আৰু ডাক্তৰ এগৰাকী ইমান সুন্দৰ কবি আৰু সুন্দৰ প্ৰাণৰ মানুহ, সুন্দৰ মনৰ মানুহ। ডাক্তৰ এটা কবিতা গাবলৈ মোৰ খুব মন গৈছে আজি লাইভত। আপোনালোকে চাব, এতিয়াতো চোৱা নাই, কাইলৈ চাব। তেওঁ কাৰ্ল মাৰ্ক্স, বাহ, তেওঁ কাৰ্ল মাৰ্ক্স। কাৰ্ল মাৰ্ক্স বুলিলে লোল লোল বুলি কোৱা বহুত মানুহ আছে। আৰু তাৰ মাজতে মই কথা এটা ক'ম, এই কবিতাটো আচলতে এই প্ৰণৱদাৰ ইনফ্লুৱেঞ্চতে লিখা। সঁচা কথা মই কৈ দিছোঁ আজি প্ৰণৱদা। নাই, মই গোটেই কবিতা এবাৰতো শুনিলোঁ, পঢ়িলোঁ, একো প্ৰভাৱ নাই। অনুপ্ৰাণিত হয়তো অনুপ্ৰাণিত হয় শংকৰদেৱ বা শংকৰদেৱ, তাত কিন্তু একো প্ৰভাৱ নেদেখে। সেইকাৰণে মই কবিতাটো মাতিব ওলাইছোঁ। আৰু সকলোৱে ৰাতিপুৱা কবিতাটো শুনিব। আজিতো সকলোৱে শুলে এতিয়া ৰাতি, আৰু আমি হ'লো অলপমান উন্মাদ টাইপ মানুহ, ৰাতি সাৰে থাকোঁ। আমি ৰাতি সাৰে থকা পুলি কেতেকীৰ নিচিনা মানুহ, হয়নে? হয়। ঠিক আছে, এতিয়া কবিতাটো মাতোঁ। তেওঁ কাৰ্ল মাৰ্ক্স। আকাশে দেখা কোনোবা এটা ৰাতিত তেওঁৰ জন্ম, আকাশে দেখা কোনোবা এটা ৰাতিত তেওঁৰ জন্ম, তেওঁ কাৰ্ল মাৰ্ক্স। আনৰ চোৱা পাতনিত মাটিৰ তৰা বিচৰা তেওঁ বিধ্বস্ত কাৰ্ল মাৰ্ক্স। নিমুনিয়া, জণ্ডিছ, কেঞ্চাৰেৰে ভাৰাক্ৰান্ত তেওঁ নগ্ন কাৰ্ল মাৰ্ক্স। আজিবোৰ কালিৰ দৰে নোহোৱাৰ বাবেই তেওঁৰ জন্ম, তেওঁ কাৰ্ল মাৰ্ক্স। অচিন পথিকৰ মুখত ৰক ষ্টাইলৰ বেদৰ মন্ত্ৰ শুনিলে তেওঁৰ খং উঠে। আজানৰ নামত কোনোবাই জেহাদ জেহাদ চিঞৰিলে তেওঁ উন্মাদ হৈ পৰে। ৰাতিপুৱা দুৰ্দান্ত হাঁহিৰ খলকনিৰে চেম্পেইনৰ সাফৰ খোলাৰ দৰে কোনো তিৰোতাৰ অন্তৰ্বাস খোলা নেতাবোৰে দিনৰ পোহৰত গান্ধীগিৰি কৰিলে নিজম হৈ পৰে তেওঁৰ কস্তুৰবা আশ্ৰম। তেওঁ কাৰ্ল মাৰ্ক্স, তেওঁ কাৰ্ল মাৰ্ক্স। যুগৰ উজাই অহা মৃত মানুহবোৰৰ মাজত তেওঁ হজৰতক দেখে। টলষ্টয়ক তেওঁ শতিকাৰ বিয়েৰ পান কৰিব নেকি সোধে। টলষ্টয়ক তেওঁ শতিকাৰ বিয়েৰ পান কৰিব নেকি সোধে। ফুটপাথে ফুটপাথে ঘূৰি ফুৰা অঘৰী চক্ৰেটিছক জীৱন তত্ত্বৰ প্ৰশ্ন কৰে। টেঙা পানী উগাৰি দিয়া এজন শংকৰদেৱ তেওঁৰ বুকুৰ লালকিল্লাত বাস কৰে। শুকান বিৰিৰ গোন্ধে খেদি ফুৰা সন্ধ্যাবোৰত ভোকে টেটু চেপি ধৰে তেওঁক। কুণ্ঠ শৰীৰত লাস্যময়তাৰ সুৰ ঢলা বেশ্যাবোৰৰ ক্লান্ত মুখমণ্ডলত তেওঁ যশোদাৰ মুখ দেখে। তেওঁ কাৰ্ল মাৰ্ক্স, তেওঁ কাৰ্ল মাৰ্ক্স। সময়ৰ আতিল বাহুৰে কৰা বুলেটৰ আঘাতত থকা সৰকা হৈ জীৱন বীমাৰ অফিচবোৰ চলাথ কৰা তেওঁ পৃথিৱীৰ পৰিব্ৰাজক। তেওঁ দেখিছে ৰাৱণৰ দৰবাৰ, সভ্যতাৰ ফেৰেঙনিত দুখীয়াৰ আত্মচিৎকাৰ। তেওঁ কাৰ্ল মাৰ্ক্স। বহুতা বিভক্ত সপোনবোৰৰ যোগফল তেওঁৰ শূন্য, তথাপি তেওঁ বহুজাতিক কোম্পানীৰ বৃহৎ হোৰ্ডিংবোৰ বগাই চুব বিচাৰে এখন নীলাভ আকাশ। মোবাইলত পৰ্ণ ছবি চোৱা যুৱকৰ দুচকুত তেওঁ ব্ৰহ্মাণ্ডৰ সন্ন্যাসী বুদ্ধক স্থাপিত কৰাৰ সপোন দেখে। অলিয়ে গলিয়ে জীৱনৰ সমবাহু ত্ৰিভুজ আঁকিব বিচৰা, সুখৰ এভাৰেষ্ট আৰোহণ কৰি সাম্যবাদৰ বিজ্ঞাপন দিব বিচৰা খোজা তেওঁ শতিকাৰ জটিল কাৰ্ল মাৰ্ক্স, তেওঁ কাৰ্ল মাৰ্ক্স। এনেকুৱা সুন্দৰ কবিতা কিয় অসমীয়া কাকত আলোচনীত প্ৰকাশ নহয়? মই সুধিব বিচাৰিছোঁ কাকত আলোচনীৰ সম্পাদকক, ইমান এটা সুন্দৰ কবিতা
কিয় এখন কাকত আলোচনী প্ৰকাশ পোৱা নাই? আৰু একেবাৰে চিকিৎসক নিজে সকলোকে সেৱা আগবঢ়াই আছে। কাৰ্ল মাৰ্ক্সৰ দৰে ধুনীয়া কবিতা যদি আপোনালোকে প্ৰকাশ নকৰে, কাৰনো কবিতা প্ৰকাশ কৰিব আপোনালোকে? কি আলোচনী আপোনালোকে প্ৰকাশ কৰি আছে, যাৰ কাৰণে আপোনালোকৰ আলোচনীবিলাকৰ আজি তাৰিখত পঢ়ুৱৈৰ সংখ্যা কমি গৈ আছে, পঢ়িবলগীয়া কবিতা নাই। আৰু যাৰ কবিতা আপোনালোকে প্ৰকাশ কৰে তেওঁলোকে নপঢ়ে, আলোচনী নিকিনে। পাঠকৰ কাৰণে কাকত আলোচনী আৰু কিতাপ লিখক, নিজৰ কাৰণে নহয়। আৰু এটা মই কবিতাৰ ভাল লগা কবিতা মই পাঠ কৰি আছোঁ, আপোনালোকে চাই আছে যদি চাই থাকক, যদি চাই নাই একো কথা নাই, কাইলৈ চাব, শ্বেয়াৰ কৰিম। তুমি বৰ্ণালী। বছৰৰ কোনোবা এটা দিনত মই তোমাক প্ৰথম দেখিছিলোঁ। বছৰৰ কোনোবা এটা দিনত মই প্ৰথম তোমাক দেখিছিলোঁ। তুমি আহি কেতিয়া যে বুকুত মোৰ কুৰুকি সোমালাহি, মই গমকি নাপালোঁ। নিৰ্মল স্বপ্নৰে ৰক্ত ৰঞ্জিত তোমাৰ পৃথিৱী, দুবৰীৰ আকাশত তুমি আশাৰ পাপৰি, দীঘল চুলিৰ সৈতে তুমি মোৰ মাতাল সন্ধিয়াৰ বৰ্ণালী। যুগান্তৰৰ পৰশত জি উঠে মৃত মানুহৰ সভ্যতা, হৰপ্পা মহেঞ্জোদাৰো সকলোতে ভ্ৰমি ফুৰে মোৰ কল্পনা, এই মই হেনো যাযাবৰী। এইবোৰ যাযাবৰী বাৰু, এইটো ধুনীয়া লাগিছে, বহুত যাযাবৰী। সাগৰৰ তীৰত মই নগ্ন ভাস্কৰ, সাগৰৰ তীৰত মই নগ্ন ভাস্কৰ, মগজুত নিসংগতাৰ বৃদ্ধ গৰ্জন, দুপৰ নিশা শূন্য বুকুত ভাল পোৱাৰ ৰেৱাজ, কিবা যেন মৰ্মান্তিক লাগে নহয়নে বৰ্ণালী? সুখৰ পাল্লাৰে দুখৰ বেপাৰ কৰা মই জীৱনৰ বেপাৰী। কিনিবা নেকি অকণমান দুখ, বিনিময়ত দিবা নেকি অকণমান হাঁচতীয়া সুখ? এইটো আলফা, এইটো বিটা, এইটো গামা, পোহৰৰ থিয়ৰিত একোজন অতন্দ্ৰ প্ৰহৰী, যাযাবৰী পুৰুষ। আৰু প্ৰাপ্তিৰ বীজগণিতত থিয় দিব খোজা তুমি সজল নয়নৰ গৰাকী বৰ্ণালী। ভাল লাগে তোমাৰ হাঁহিৰ বিজুলী, দুগালৰ লাজখিনি, আকুণ্ঠ মই তোমাৰ প্ৰেমিক যাযাবৰী, জনাৰ প্ৰয়োজন বোধ নকৰোঁ তোমাৰ অনামী উপাধি। মনৰ লাইব্ৰেৰীত তুমি কি পঢ়া? মাৰ্ক্সবাদৰ বুৰঞ্জী নে অসমীয়াৰ দিনলিপি? পিছৰ বেঞ্চত বহি মই কবিতা আওৰালে তুমি আমনি পোৱা নেকি বৰ্ণালী? গধূলিৰ নিশাত তোমাৰ দুচকুত ফুলে কাজলৰ ফুল, মোৰ অনুভৱৰ ৰাগিনীত এতিয়া মৰিশালীৰ জোন, ভাৱনাত উপচি থাকে তোমাক ভাল পোৱাৰ চেৰা বলিয়াৰ দৰে অস্থিৰ, ৰাং কুকুৰৰ দৰে উদণ্ড, তোমাক ভাল পোৱাৰ বাবেই আনক ভাল পাব নোখোজা মই তোমাৰ যাযাবৰী প্ৰেমিক। কিম্বা বিচ্ছেদৰ ৰাগীত উঠি গুজি যোৱাটো বুলি তুমি মোক ভাল পোৱাবানে বুলি সুধিবলৈ ভয় কৰা মই এজন ব্যৰ্থ প্ৰেমিক, যাৰ সমনীয়া থকা মাত্ৰ তুমি বৰ্ণালী। স্বীকাৰ কৰোঁ সৃষ্টিৰ আদিম কৃষ্ণ মই নহওঁ, ষোড়শ গোপীক মই নচুৱাব নেজানো, বাঁহীত মই বজাব নেজানো, মই মাত্ৰ গোপীবোৰক দূৰৰ পৰা জোকাব জানো, আৰু মাজে সময়ে শব্দবোৰক উলংঘ কৰি কবিতা লিখোঁ, সেই আনে কয় মই হেনো নষ্ট কবি। এই